নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ আমাৰ সৈতে প্ৰতিদিনে এই সময়ছোৱাত উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰোয়ং আপোনালোকৰ সমস্যা সন্দৰ্ভত আমি কথা পাতোঁ প্ৰতিদিনে খুব সুন্দৰ সুন্দৰ একোটি বিষয় তেওঁ লৈ আহে সেই বিষয়সমূহ তেওঁ জনাবলৈ চেষ্টা কৰে দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ তাৰ পাছত ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় আজিৰ গ্ৰহগতি শনি মীন ৰাশিত আজি ৰাহু কুম্ভ ৰাশিত বহি আছে শুক্ৰ আৰু বৃহস্পতি মিথুন ৰাশিত আজি ৰবি বুধ কৰ্কট ৰাশিত বহি আছে চন্দ্ৰ মংগল কেতু লগ্ন আজি সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বছৰটোত আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে সেয়া হ'ল এটা ৰেড কৰেল আজি 26 জুলাই 9 শাওন শুক্লা দ্বিতীয়া তিথি অশ্লেষা নক্ষত্ৰ অশ্বিক যুগ বাল্বকৰণ জন্মত কৰ্কট ৰাশি বিপ্ৰবৰ্ণ আজি শুভ কৰ্ম আৰোগ্য স্থান দিনটোত তিতা ভেকুৰী খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল নাইট অফ ওৱান্স এণ্ড ওৱান্স এই দুখন টেৰট কাৰ্ড মতে যিসকলে এৰিছ মেষ ৰাশি দিনটোত বিশেষ সাৱধানেৰে চলা ভাল হ'ব বিদ্যাৰ্থীসকলে অধ্যয়নৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখিব পাৰে ঘৰুৱা দিশত দায়িত্ব পালন কৰিব পাৰিব আজিৰ দিনটোত মেষ ৰাশিৰ জাতক জাতিকাসকলে শংকৰ আঙুঠি পিন্ধক ৰেড কালাৰ শুভ হ'ব ব্লু কালাৰ অশুভ এতিয়া বৃষ ৰাশিৰ তৰাছ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি দাম্পত্য জীৱনত মতবিৰোধ হ'ব পাৰে ব্যৱসায় বাণিজ্যত বিভিন্ন ধৰণৰ বাধা আহিব পাৰে ঘৰত আলহীৰ আগমন মন আনন্দিত হ'ব আজি গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি ওৱান্স এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি পিতৃ মাতৃৰ বাবে দিনটো শুভ বিদ্যাত মধ্যম ফল ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ প্ৰেমত আনন্দ লাভ দিনটোৰ লাকি কালাৰ হোৱাইট আনলাকি কালাৰ ৰেড এতিয়া আহিছোঁ এইজ অফ শ্বৰ্টছ এণ্ড কাপছ কৰ্কট ৰাশি আজি বিয়া বাৰুৰ যোগাযোগত শুভ ফল পাব আৰ্থিক দিশত আয়ৰ মাত্ৰা বেছি হ'ব ব্যৱসায় বাণিজ্যত সফলতা থাকিব প্ৰেমত বাধা আছে আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে গাখীৰৰ মিঠাই সৰু সৰু ল'ৰা ছোৱালীক খাবলৈ দিয়ক আজি মেৰুণ কালাৰ লাকি ব্লেক কালাৰ আনলাকি আমি এখন পত্ৰ এইখিনিতে লৈছোঁ দাদা পত্ৰখনত এগৰাকীয়ে জানিব বিচাৰিছে যে দুখ কষ্ট আৰু আৰ্থিক সমস্যাৰ পৰা কেনেধৰণে পৰিত্ৰাণ পাব পাৰি বা নিবাৰণৰ উপায় তেওঁ আপোনাৰ জৰিয়তে জানিব বিচাৰিছে হয় দুখ কষ্টৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে শাস্ত্ৰই বিভিন্ন কথা কৈ থৈছে আপুনি এটা কাম কৰিব পাৰে ব্ৰহ্মপুৰাণত কথিত আছে যে শনিবাৰে দুখন হাত স্পৰ্শ কৰি আহুতৰ তলত ওম নমঃ শিৱায় বুলি যদি উচ্চাৰণ কৰে আৰু গছজোপা যদি 108 বাৰ প্ৰদক্ষিণ কৰিব পাৰে তেতিয়া যিকোনো ধৰণৰ গ্ৰহ দুখ নাশ হয় বিশেষকৈ শনিয়ে আপোনাক অনিষ্ট কৰিব নোৱাৰে কাৰণ শনিয়ে যদি আপোনাক অনিষ্ট কৰিব খোজে তেতিয়া কিন্তু সাংঘাতিক কথা সকলো দিশতে আপোনাৰ বেয়া আৰ্থিক নাটনি লাগিয়ে থাকিব চলিয়ে থাকিব গতিকে এই কামটো কৰি চাব পাৰে শনিবাৰ দিনা গুড় গংগাজল গাখীৰ তিল আহুতৰ তলত আপুনি নিবেদন কৰক ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰটো আপুনি 7 বাৰমান গাব মাতিব আৰু যিকোনো আৰ্থিক সমস্যা যদি আপোনাৰ জীৱনত আহে তেতিয়া আপুনি এটা কাম কৰিব পাৰে লোহাৰ আঙুঠি মধ্যমাত পিন্ধক যদি শনিৰ বাবে আৰ্থিক সমস্যা হয় তেতিয়া লোহাৰ আঙুঠি পিন্ধক ফল পাব ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া ওৱান্স এণ্ড শ্বৰ্টছ সিংহ ৰাশি লিঅ' আজি দুই এটা উপৰুৱা বিষয়ত অশান্তি থাকিব কৰ্মৰ ক্ষেত্ৰত মানসিক অশান্তিৰ সৃষ্টি হ'ব পাৰে বিদ্যাৰ্থীসকলৰ মধ্যম ফল প্ৰেমত আনন্দ লাভ সিংহ ৰাশিৰ জাতক জাতিকাসকলে কেইটামান নাৰ্জী ফুল গণেশদেৱৰ মন্দিৰত অৰ্পণ কৰক ধূপ চাকি দেখুৱাওক ভাল হ'ব চিলভাৰ কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া আহক পেজ অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে কন্যা ৰাশিসকলৰ কৰ্মৰ ক্ষেত্ৰত জটিলতা কিছু হ্ৰাস পাব হাতলৈ টকা পইচা আহিব কিন্তু খৰচাৰ মাত্ৰা অত্যাধিক হ'ব দাম্পত্য জীৱনত মধ্যম ফল ৰাজনীতিবিদসকলে আজি সতৰ্কতা অৱলম্বন কৰক আজিৰ দিনটোত গল্ডেন কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি এতিয়া পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান্স তুলা ৰাশি লিব্ৰা এই দুখন টেৰট কাৰ্ড মতে আজি প্ৰায়বোৰ কথাতে মন নিদিয়া ভাল হ'ব দিনৰ শেষ ভাগত নতুন আশা দেখিব উৎসাহিত হ'ব প্ৰেমত শুভ ফল লাকি কালাৰ পিংক কালাৰ আনলাকি কালাৰ মেৰুণ কালাৰ
এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ' পেণ্টাকুলছ এণ্ড কিং অফ সোৰ্ডছ এই দুখন কাৰ্ড মতে মানসিক অৱস্থা মধ্যম আশা কৰা মতে যোগাযোগ আদিত উপকৃত হ'ব কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ ব্যৱসায় বাণিজ্যত বাধা আছে প্ৰেমত সাৱধান হওক আজি অৰেঞ্জ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি দাদা আমি বিষয়ৰ মাজলৈ আহোঁ এতিয়া বিষয় কেনেধৰণৰ আজি লৈ আহিছে তাৰপাছত পুনৰ ৰাশিফলৰ মাজলৈ যাম হয় আজিৰ বিষয় হ'ল শনি যন্ত্ৰ এয়া হ'ল শনি যন্ত্ৰ শনি গ্ৰহৰ প্ৰকোপ বাকীবোৰ গ্ৰহৰ তুলনাত অত্যাধিক বুলি আমি সকলোৱে জানো শনিৰ যন্ত্ৰ মাটিৰ ফলিত আপুনি যদি এঙাৰৰ টুকুৰাৰে শনিবাৰ দিনা 1টাৰ পৰা 2টা বজাৰ ভিতৰত আৰ্ট কৰিব পাৰে আৰু পীড়িত ব্যক্তিয়ে ধূপচাকি দেখুৱাই পূজা অৰ্চনা কৰি মূৰৰ চাৰিওফালে 7বাৰমান প্ৰদক্ষিণ কৰিব পিছত যন্ত্ৰটো দূৰৰ কুঁৱা নতুবা পুখুৰীত এৰি থৈ আহিব পেলাই দিব এনেদৰে 17টা শনিবাৰ কৰক সেই কুঁৱা বা পুখুৰীৰ পানী কিন্তু আপুনি গ্ৰহণ নকৰিব শনি যন্ত্ৰমে সোণ ৰূপ মিশ্ৰিত পাতত বনাই ঘৰত ৰাখিব পাৰে ধন বৃদ্ধিৰ বাবে শনি যন্ত্ৰ প্ৰতিষ্ঠা কৰাটো বৰ শুভ দৰকাৰ শনিৰ বৈদিক তান্ত্ৰিক মন্ত্ৰৰ দ্বাৰা যন্ত্ৰটোৰ প্ৰাণ প্ৰতিষ্ঠা কৰক আৰু থাপনাত প্ৰতিষ্ঠা কৰক সকলো অনিষ্ট দূৰ হ'ব শনি যন্ত্ৰমক শংখ পুষ্পৰে যদি পূজা পাতল কৰে তেতিয়া ব্যৱসায়িক বাধা দূৰ হয় আৰু সদায় মন্ত্ৰ মাতিব ওম ঐং হ্ৰিং শ্ৰীং শনিশ্বৰায় নমঃ ওম ঐং হ্ৰিং শ্ৰীং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 8বাৰকৈ আপুনি সদায় মাতিব কিন্তু মনত ৰাখিব গা পা ধুই শনিৰ মন্ত্ৰ মাতক শনিৰ ধূপচাকি দেখুৱাওক শনি যন্ত্ৰমক নিশ্চয় শুভ ফল দিব ধন্যবাদ ঠিক আছে আমি আনকেইটা ৰাশিফললৈ আগবঢ়ো এতিয়া হয় এতিয়া ওৱান্স এণ্ড কাপছ ধনুৰাশি চেটেৰিয়াছ আজি খৰচা পাতি ৰোধ কৰাৰ বাবে যত্ন কৰক প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব বিদ্যাত বাধা আছে প্ৰেমত সাৱধান হওক আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকলে এজোপা কল পুলি নিজৰ ঘৰৰ উত্তৰ দিশত ৰোপণ কৰক নিশ্চয় ভাল ফল দিব য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া হওক কাপছ এণ্ড পেণ্টাকুলছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ আজি ছুটি ভ্ৰমণ হ'ব পাৰে কৰ্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্ৰা বৃদ্ধি পাব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ ব্যৱসায় বাণিজ্যত মধ্যম ফল প্ৰেমত উৎসাহ থাকিব ব্লু কালাৰ লাকি গল্ডেন কালাৰ আনলাকি এতিয়া কুম্ভ ৰাশিত একুৰিয়াছ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি পুৱা ভাগতকৈ আবেলি ভাগত উন্নত ফল আজি কৰ্মস্থানত শুভ বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন শৰীৰ মধ্যম ভ্ৰমণৰ যুগ আজি ব্লেক কালাৰ লাকি মেৰুন কালাৰ ক্ৰীম কালাৰ আদি আনলাকি এতিয়া মীন ৰাশি পেণ্টাকুলছ এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে কৰ্মস্থানত নতুন আনন্দ লাভৰ আশা আজি বেংক কৰ্মচাৰীসকলৰ শুভ ফল দক্ষতা দেখাব পাৰিব হাতলৈ ধন আহিব য়েলো কালাৰ লাকি পাৰ্পল কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো সামৰিম দাদা আপোনাৰ ঠিকনাটো জনাই দিব হয় আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি পল্টন বজাৰ গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আন এটা নম্বৰ হ'ল 8822911171 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰায়ো বিদায় লৈছোঁ ধন্যবাদ